Dear students, today I'll discuss the question number 9 and 10 from your English worksheet, right? Question number 9 and 10, it is from the applied grammar part. Applied grammar মানে কি তোমালোকে যিবিলাক গ্ৰামাৰৰ ৰুলছ শিকি আহিছা about parts of speech, noun and its kind, adjective, comparison of adjective, যিমানবিলাক ৰুলছ শিকি আহিছা সেই ৰুলছবিলাক কি কৰিব লাগিব ইয়াতে এপ্লাই কৰিব লাগিব ইউ হেভ টু এপ্লাই অল দোজ ৰুলছ অফ দ্য গ্ৰামাৰ ৰাইট চ' তাক কোৱা হয় এপ্লাইড গ্ৰামাৰ আৰু তোমালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব ইংলিছৰ যিখন টেষ্ট পেপাৰ থাকিব তাতে দ্য পেপাৰ উইল কনচিষ্ট অফ টু পাৰ্টছ পেপাৰখন দুটা পাৰ্ট থাকিব এটা পাৰ্ট কি থাকিব যিখিনি লিটাৰেচাৰ পাৰ্টটো চেপ্টাৰবিলাকৰ পয়েমবিলাকৰ সেইবিলাক কুৱেশ্যন আনচাৰ থাকিব আৰু এটাত কি থাকিব এই এনেকুৱা গ্ৰামাৰবিলাক থাকিব ঠিক আছে আৰু এইবিলাক যদি তোমালোকে কৰিব বিচৰা বা শুদ্ধকৈ যদি কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে মই যিখিনি ভিডিঅ'জ দিছিলোঁ কেনেকৈ ছিংগুলাৰ পৰা প্লুৰেল কৰিব পাৰি কম্পেৰিজন অফ এডজেক্টিভ পাৰ্টছ অফ স্পীচ সেইবিলাক চাব লাগিব ভিডিঅ'বিলাক ঠিক আছে আৰু লেট মি টেল ইউ ওৱান থিং আৰু তোমালোকে যদি গ্ৰামাৰ নাজানা গ্ৰামাৰ ৰুলছবিলাক নাজানা মনত নাৰাখা তেতিয়াহ'লে ইউ ওণ্ট বি এবল টু কেৰি গুড মাৰ্কছ ইন ইংলিছ তোমালোকে শিকিব নোৱাৰিবা ক'ব নোৱাৰিবা ঠিক আছে আৰু ইংলিছত ভাল মাৰ্কছো নাপাবা চ' আই ৰিকুৱেষ্ট ইউ এগেইন to watch all the videos that I have posted. Parts of speech মানে কি common noun proper noun মানে কি positive degree comparative degree gender গোটেই ভিডিঅ'ছবিলাক ভালকৈ চাবা বিকজ গ্ৰামাৰ কি কৰিবা ইউ কান মেমৰাইজ গ্ৰামাৰ তুমি মেমৰাইজ কৰি পেলাই লিখিব নোৱাৰা ঠিক আছে চ' এতিয়া আমি আৰম্ভ কৰিম চ' কুৱেশ্যন নম্বৰ 9টো কি দি আছে fill in the blanks with right form of adjective given in the bracket so ইয়াতে কি কৰিব লাগিব adjective proper adjectiveটো ইয়াতে কি কৰিব লাগিব তোমালোকে কিছুমান ভুলকৈ দিয়া আছে ঠিক আছে তো বা ভুলকৈ দিয়া আছে বা অপশ্যন দিয়া আছে তাতে তো এইটো কি কৰিব লাগিব সেইটো শুদ্ধ কৰি পেলাই ইয়াত প্ৰপাৰ যিটো এডজেক্টিভ হয় সেইটো লিখিব লাগিব ঠিক আছে চ' এডজেক্টিভ বুলি কওঁতে লেট মি টেল ইউ ওৱান থিং চ' আমি গম পাওঁ যে এডজেক্টিভবিলাকক কম্পেয়াৰ কৰিব পাৰি এডজেক্টিভবিলাকক কি কৰিব পাৰি কম্পেয়াৰ তুলনা কৰিব পাৰি ঠিক আছে অ'কে লেট মি শ্ব' ইউ তেতিয়া তোমালোকে ভালকৈ বুজি পাব ঠিক আছে অ'কে এতিয়া মই এটা এডজেক্টিভ লিখিম ঠিক আছে ছাপ'জ তল তল মানে ওখ ঠিক আছে এতিয়া তলটো তলাৰ কৰিব পাৰি দেখিছেনে তলাৰ তলেছ ঠিক আছে তলেছ এইটো স্পেলিংটো চাই ল'ব অলপ অ'কে লেট মি ৰাইট ইট এগেইন তলাৰ তলেছ তলাৰ তলেছ ঠিক আছে এইটো হৈছে পজিটিভ ডিগ্ৰী এইটো কম্পেৰেটিভ ডিগ্ৰী এইটো ছুপাৰলেটিভ ডিগ্ৰী ঠিক আছে চ' এতিয়া আমি একেটা এডজেক্টিভকে কি লিখিলোঁ আমি তিনিটা টাইপছত লিখিলোঁ দেখিছেনে তলাৰ তলেছ ঠিক আছে চ' আমি কি কৰিলোঁ ইয়াতে এই এডজেক্টিভকেইটা আমি উই আৰ কম্পেয়াৰিং দ্য এডজেক্টিভ ঠিক আছে এই তলটোক আমি তলাৰ আৰু তলেছৰ লগত কি কৰিছোঁ কম্পেয়াৰ কৰিছোঁ ঠিক আছে চ' এই যিটো প্ৰথম আমি তল লিখিলোঁ এইটো কয় পজিটিভ ডিগ্ৰী কি কয় এইটো পজিটিভ ডিগ্ৰী মনত ৰাখিবা এইটো পজিটিভ ডিগ্ৰী ঠিক আছে এইটো কয় কম্পেৰেটিভ ডিগ্ৰী এইটো কি কয় কম্পেৰেটিভ আৰু এই য'ত EST লাগি থাকে এইটো ছুপাৰলেটিভ ডিগ্ৰী কয় ঠিক আছে তে মনত ৰাখিবা পজিটিভ কম্পেৰেটিভ আৰু ছুপাৰলেটিভ আৰু এটা এক্সাম্পল দিব ছাপ'জ শ্বৰ্ট এইটো হ'ব কি পজিটিভ ডিগ্ৰী শ্বৰ্টাৰ এইটো কি এইটো কম্পেৰেটিভ ডিগ্ৰী ঠিক আছে কম্পেৰেটিভ ডিগ্ৰী আৰু য'ত শ্বৰ্টেজ এইটো হ'ব ছুপাৰলেটিভ ডিগ্ৰী ঠিক আছে এতিয়া মন কৰা এই কম্পেৰেটিভ ডিগ্ৰীত সদায় ইয়াৰ লাগি থাকে দেখিছেনে সদায় ইয়াৰ লাগি থাকে আৰু যিটো ছুপাৰলেটিভ ডিগ্ৰী সদায় EST লাগি থাকে এইটো মনত ৰাখিবা ঠিক আছে আৰু কিন্তু এনেকুৱা নহয় যে চব আটাইবিলাক
কম্পেৰেটিভ ডিগ্ৰীত ইয়াৰ লাগে বা আটাইবিলাক চুপাৰলেটিভ ডিগ্ৰী EST লাগে তেনেকুৱা নহয় বেলেগ বেলেগ এডজেক্টিভবিলাকো আছে আমি বেলেগ বেলেগ ধৰণৰ এডজেক্টিভবিলাক কি হয় কম্পেয়াৰ হয় সে ফৰ এক্সাম্পল যদি তুমি ডিফিকাল্ট লিখা ডিফিকাল্ট এইটো পজিটিভ ডিগ্ৰী হয়নে ইয়াৰ যেটো কম্পেৰেটিভ ডিগ্ৰী এইটো কি হ'ব মোৰ ডিফিকাল্ট ঠিক আছে আৰু আমি কি পালো পজিটিভ ডিগ্ৰী পালো কম্পেৰেটিভ ডিগ্ৰী পালো এইটো কম্পেৰেটিভ ডিগ্ৰী আৰু ইয়াৰ সুপাৰলেটিভ ডিগ্ৰীটো হ'ব most difficult ঠিক আছে সো এইবিলাকক কয় কম্পেৰিজন অফ এডজেক্টিভ ফাইন এতিয়া let me tell you two simple rules how to use this adjective or comparison of adjective যেতিয়া দেন লাগি থাকে দেন থাকিলে সদায় কম্পেৰেটিভ ডিগ্ৰী হয় সেন্টেন্সত যদি দেন লাগি থাকে সদায় কম্পেৰেটিভ হয় আৰু যদি দা ওয়ার্ডটো দেখা সেন্টেন্স if there is the word the in the sentence সদায় superlative degree ইউজ কৰিবা ঠিক আছে মনত থাকিব ওকে এতিয়া আমি কৰিম আগৰ কিটা এতিয়া প্ৰথমটো কি আছে ইয়াতে কি কৰিব লাগে এতিয়া এডজেক্টিভ অফ কম্পেৰিজন বুজি পালানে এতিয়া আমি এইটা ইউজ কৰিম ঠিক আছে সো প্ৰথমটো কি আছে I visited Rohan's village yesterday এটা একো বহাব নালাগে নেক্সট আছে he live with his grandpa ইয়াত একো বহাব কোৱা নাই my grandpa old than his my grandpa is old than his grandpa okay ইয়াত কম্পেয়াৰ কৰিছে তোমাৰ গ্ৰেণ্ডপাৰ লগত আৰু এজন গ্ৰেণ্ডপা কি কৰিছে কম্পেয়াৰ কৰিছে সো এজনৰ লগত কম্পেয়াৰ কৰিছে এজনৰ লগত কম্পেয়াৰ কৰিলে সদায় কি হয় কম্পেৰেটিভ ডিগ্ৰী হয় কি হয় যেতিয়া সাপোজ ইয়াত কি আছে আমি আকৌ বাছোৱা ইয়াতে মাই গ্ৰেণ্ডপা আৰু তাৰ গ্ৰেণ্ডপাৰ লগত কি কৰিছে কম্পেয়াৰ কৰিছে তাৰমানে এজনৰ লগত কম্পেয়াৰ কৰিছে সো এজনৰ লগত যদি কম্পেয়াৰ কৰা হয় তেতিয়াহ'লে আমি সদায় কম্পেৰেটিভ ডিগ্ৰী ইউজ কৰোঁ ঠিক আছে তো এতিয়া চোৱা ভালকৈ কোনটো এডজেক্টিভৰ আমি কম্পেৰেটিভ ডিগ্ৰী লিখিব লাগিব অল ঠিক আছে এতিয়া অলৰ কম্পেৰেটিভ ডিগ্ৰী কি older ঠিক আছে সো এতিয়া আমি কম্পেৰেটিভ ডিগ্ৰী বুলি কেনেকৈ গম পালো ইয়াতে চোৱা দেন আছে তাৰ মানে এটা কথা মনত ৰাখিবা যদি দেন ওয়ার্ডটো তোমালোকে দেখা এডজেক্টিভত ঠিক আছে বা এনেকৈ যেতিয়া তোমালোকৰ এডজেক্টিভবিলাক ইউজ কৰিব দিব আৰু যেতিয়া তোমালোকে দেন ওয়ার্ডটো দেখিবা ইফ ইউ সি দ্য ওয়ার্ড দেন THAN এইটো নহয় কিন্তু THAN ঠিক আছে এইটো নহয় মনত ৰাখিবা এইটো ঠিক আছে এইটো নহয় এইটো ঠিক আছে সো এতিয়া আমি কি কৰিম আকৌ বা সেন্টেন্সটো পঢ়া মাই গ্ৰেণ্ডপা ইজ old than his grandpa তাৰমানে তোমাৰ গ্ৰেণ্ডপাৰ লগত তাৰ গ্ৰেণ্ডপাৰটো কম্পেয়াৰ কৰিছে তাৰমানে কেইজনৰ লগত কম্পেয়াৰ কৰিছে এজনৰ লগত কম্পেয়াৰ কৰিছে কম্পেয়াৰ কৰা মানে তুলনা কৰা ঠিক আছে যদি এজনৰ লগত কম্পেয়াৰ কৰে বা তোমালোকে যদি দেখা দেন ওয়ার্ডটো যদি দেখা তেতিয়াহ'লে সদায় কম্পেৰেটিভ ডিগ্ৰী ইউজ কৰিব লাগিব এতিয়া কোনটো কম্পেৰেটিভ ডিগ্ৰী ইউজ কৰিব লাগিব এই ওল্ডটোৰ এতিয়া তোমালোকে ভাবা ওল্ড এইটো হৈছে পজিটিভ ডিগ্ৰী older এইটো কম্পেৰেটিভ ডিগ্ৰী সো ইয়াতে দেন আছে গতিকে তোমালোকে কি লিখিব লাগিব ইয়াতে older লিখিব লাগিব তো কি হ'ব তেতিয়া my grandpa is older than his grandpa বুজিলা তাৰপিছতে নেক্সট Rohan's grandpa is the much educated person in the village এতে চোৱা তোমালোক অকমান আগতে মই কৈছিলোঁ যদি সেন্টেন্সত দা ওয়ার্ডটো দেখা পোৱা যদি দা ওয়ার্ডটো দেখা পোৱা সদায় সুপাৰলেটিভ ডিগ্ৰী হয় এতিয়া তোমালোকে এইটো চোৱা মাছৰ সুপাৰলেটিভ ডিগ্ৰী এইটো কি হ'ব মেনি মাছ মোৰ মোষ্ট এইটো পজিটিভ ডিগ্ৰী এইটো কম্পেৰেটিভ ডিগ্ৰী আৰু এইটো সুপাৰলেটিভ ডিগ্ৰী তো এতিয়া মই অকণমান আগতে কি কৈছিলোঁ যদি তোমালোকে দা ওয়ার্ডটো দেখা
এই দা ৱৰ্ডটো দেখিছেনে এই দা ৱৰ্ডটো যদি দেখা সদায় কোনটো লিখিব লাগিব সুপাৰলেটিভ ডিগ্ৰী হা সুপাৰলেটিভ ডিগ্ৰী এইটো মনত ৰাখিবা ঠিক আছে আৰু এটা কথা মোক ক'ব দিয়া ইয়াতে যদি দেন থাকে হা ইয়াতে দেখিছেনে TSN যদি ইফ ইউ সি দ্য ৱৰ্ড দেন তেতিয়া কম্পেৰিজন অনলি উইথ ওৱান পাৰ্চন এজন মানুহ বা এটা বস্তুৰ লগত কম্পেয়াৰ কৰা বুজায় আৰু যদি তোমালোকে দা দেখা তেতিয়া দা দেখিলে এজনতকৈ বেছি বা বহুত মানুহৰ লগত মেনি পিপল বা মেনি থিঙৰ লগত কি কৰা হয় কম্পেয়াৰ কৰা হয় ঠিক আছে আৰু বহুত বস্তুৰ লগত যেতিয়া কম্পেয়াৰ কৰা হ'ব তেতিয়া তোমালোকে কি কৰিব লাগিব সুপাৰলেটিভ ডিগ্ৰী ইউজ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা ৰহানছ গ্ৰেণ্ডপা ইজ মাছ আগত তোমালোকে কি দেখিছা দাটো দেখিছা তাৰমানে এইটো সুপাৰলেটিভ ডিগ্ৰী ইউজ কৰিব লাগিব এতিয়া মাছ ৱৰ্ডটোৰ সুপাৰলেটিভ ডিগ্ৰী কি এতিয়া মই আকৌ এবাৰ কৈ দিছোঁ MUCH মাছ মোৰ মোজ এইটো সুপাৰলেটিভ ডিগ্ৰী গতিকে তোমালোকে কোনটো ইউজ কৰিবলৈ এইটো ঠিক আছে অ'কে চ' এইটো কি হ'ব মাছৰ সলনি মোজ হ'ব আৰু এইটো অল্ড সলনি অল্ডাৰ হ'ব এতিয়া নেক্সট he did his master degree from Guwahati University. He loved him very much. According to Rohan, his grandpa is Akoswa is da word to দেখা পাইছা ঠিক আছে সো এই দা ৱৰ্ডটো থকা মানে কি সুপাৰলেটিভ ডিগ্ৰী ইউজ কৰিব লাগিব কি ইউজ কৰিব লাগিব যদি আকৌ এবাৰ ৰিপিট কৰি চোৱা দা ৱৰ্ডটো যদি দেখা সেন্টেন্সটোত সদায় সুপাৰলেটিভ ডিগ্ৰী হা এতিয়া কোনটো ৱৰ্ডৰ লিখিব লাগিব সুপাৰলেটিভ ডিগ্ৰী গুড ঠিক আছে এতিয়া গুডৰ সুপাৰলেটিভ ডিগ্ৰীটো কি প্ৰথমতে গুড এইটো পজিটিভ ডিগ্ৰী প্ৰথমটো সদায় পজিটিভ ডিগ্ৰী হয় হয়নে পজিটিভ ডিগ্ৰী সেকেন্ডটো কি কম্পেৰেটিভটো বেটাৰ BETTER বেটাৰ আৰু বেষ্ট সুপাৰলেটিভ ডিগ্ৰীটো বেষ্ট হয় ঠিক আছে এইটো বেষ্ট গতিকে আমি ইয়াতে কি ইউজ কৰিম সুপাৰলেটিভ ডিগ্ৰী কি কাৰণে বিকজ আগত কি আছে দাও আছে ঠিক আছে অ'কে নেক্সট হি ইজ এ পলাইট পাৰ্চন ইয়াত চোৱা ইয়াত কাৰো লগত কম্পেয়াৰ কৰা নাই ঠিক আছে তো এজনে মানুহ ইয়াতে হি আছে কাৰো লগত কম্পেয়াৰ কৰা নাই এজনৰ লগতো কম্পেয়াৰ কৰা নাই এজনৰ লগত কম্পেয়াৰ কৰিলে কি থাকে দেন থাকে আৰু বহুতৰ লগত কম্পেয়াৰ কৰিলে কি থাকে দা থাকে ঠিক আছে চ' ইয়াতে কাৰো লগত কম্পেয়াৰ কৰা নাই এজনে মানুহ গতিকে ইয়াতে কি হ'ল একো নালাগে কম্পেৰেটিভ সুপাৰলেটিভ একো নালাগে ইয়াতে পলাইট আছে পলাইটটোৱে হৈ যাব ঠিক আছে অ'কে চ' এতিয়া আমি কি কৰিম নেক্সটটো ডিছকাছ কৰিম চ' 10 দেয়াৰ ইজ এন এৰৰ ইন ইচ অফ দ্য ফলোয়িং চেণ্টেন্স এই চেণ্টেন্সবিলাকত চবতে এটা এৰৰ আছে এই এৰৰকেইটা কি কৰিব লাগিব তোমালোকে ইউ হেভ টু ফাইণ্ড আউট দ্য এৰৰ আৰু সেইটো শুদ্ধকৈ লিখিব লাগিব ঠিক আছে চ' এইটো কি কয় এডিটিং বুলি কয় এইটো কি কয় এডিটিং বুলি কয় ঠিক আছে এডিট কৰা এতিয়া প্ৰথমতে তোমালোকে ভুল কোনটো সেইটো বাছি উলিয়াব লাগিব ঠিক আছে এতিয়া সেন্টেন্সটো এতিয়া তোমালোকে ভালকৈ মন কৰা চোৱা দেয়াৰ ৱাজ এন বয় ইন দ্য ভিলেজ ইয়াতে ভুল কোনটো ভুলটো হৈছে তোমাৰ এন কি কাৰণে এন এতিয়া বয় বুলি ক'লে কি বিটো কনচনেণ্ট হয় বিটো কনচনেণ্ট হয় নে নহয় বিটো কনচনেণ্ট আগত কি লাগে এ লাগে হয়নে কিন্তু আমি ইয়াতে কি ইউজ কৰিছোঁ এন ইউজ কৰিছোঁ গতিকে ভুলটো কি এন আৰু শুদ্ধটো কি এ ঠিক আছে নেক্সট হি নেম ৱাজ ৰহান আমি হি কওঁ নে হিজ কওঁ হিজ হ'ব ঠিক আছে এইটো হিটো হ'ব কি ভুলটো কি হি ঠিক আছে এইটো শুদ্ধটো কি হ'ব হিজ HIS হিজ ঠিক আছে কাৰণ আমি হি নেম ৱাজ নকওঁ আমি হিজ নেম ৱাজ ৰাম কওঁ হয়নে নহয় থাৰ্ডটো চোৱা চি ৱাজ এন অৰফেন এতিয়া চোৱা ৰহন কি ৰহন মতা মানে হেৰি হয় বয় হয়নে নহয় চ' যদি ল'ৰা হয় বয় হয় তেতিয়াহ'লে আমি চি ইউজ কৰোঁ নে হি ইউজ কৰোঁ আমি হি ইউজ কৰোঁ আমি কি ইউজ কৰোঁ হি ইউজ কৰোঁ ল'ৰা হ'লে আমি হি ইউজ কৰোঁ গতিকে কি হ'ল ইয়াত চি আছে হয়নে নহয় গতিকে কি হ'ব চিটো নহ'ব কি হ'ব হি হ'ব ঠিক আছে নেক্সট হি হেড মেনি ফ্ৰেণ্ড এতিয়া মেনি মানে প্লুৰেল নাম্বাৰ হয়নে মেনি বুলি ক'লে বহুত
এতিয়া বহুত ফ্ৰেণ্ড বুলি ক'লে তোমাৰ ইয়াত এছ এটা লাগিব হয়নে নহয় ইয়াত এছটো নাই চোৱা অকল হি হেড মেনি ফ্ৰেণ্ড আছে গতিকে ভুলটো কি ফ্ৰেণ্ড শুদ্ধটো কি হ'ব ইয়াত এছ এটা লাগিব ঠিক আছে ইয়াত এছ এটা বহাই ল'বা হা ফ্ৰেণ্ডছ হৈ যাব কি কাৰণে কাৰণ মেনি বুলি ক'লে বহুত আৰু যদি প্লুৰেল নাম্বাৰ হয় ইয়াত এছ এটা লাগিব আই হেভ মেনি ফ্ৰেণ্ডছ কওঁ আই হেভ যদি এজন ফ্ৰেণ্ড থাকে আই হেভ ওৱান ফ্ৰেণ্ড কিন্তু বহুত যদি থাকে কি হ'ব আই হেভ মেনি ফ্ৰেণ্ডছ হৈ যায় ঠিক আছে অ'কে নেক্সট হি ৱাজ দ্য মোৰ ইণ্টেলিজেণ্ট বয় ইন দ্য ভিলেজ হি ৱাজ দ্য মোৰ ইণ্টেলিজেণ্ট চোৱা ভুলটো মোৰ কি হ'ব মষ্ট হ'ব কি হ'ব মষ্ট হ'ব তাৰমানে চুপাৰলেটিভ কি কাৰণে আগত চোৱা তোমালোকে ভালকৈ মন কৰা মই অকণমান আগতে কৈছিলোঁ দা আছে দেখিছেনে দা আছে দা থাকিলে সদায় কি হয় চুপাৰলেটিভ ডিগ্ৰী হয় ঠিক আছে অ'কে মই আকৌ এবাৰ কৈ দিছোঁ হা এতিয়া প্ৰথম চেণ্টেঞ্চটোত ইয়াতে চোৱা আকৌ ৰাইট ফৰ্মছ অফ এডজেক্টিভ ইয়াতে ৰাইট ফৰ্মছ অফ এডজেক্টিভ বুলি ক'লে তোমালোকে সদায় কোনকেইটা মনত ৰাখিব লাগিব এইকেইটা হা পজিটিভ ডিগ্ৰী কম্পেৰেটিভ ডিগ্ৰী আৰু চুপাৰলেটিভ ডিগ্ৰী ঠিক আছে এইকেইটা মনত ৰাখিব লাগিব আৰু কম্পেৰেটিভ ডিগ্ৰী সদায় দেন থাকে THAN আৰু কম্পেৰেটিভ ডিগ্ৰী সদায় কম্পেৰিজন অনলি উইথ ওৱান পাৰ্চন এজনৰ লগত কম্পেয়াৰ কৰা বুজায় ঠিক আছে আৰু যেতিয়া চুপাৰলেটিভ ডিগ্ৰী থাকিব সদায় তোমালোকে দা ৱৰ্ডটো থাকিব আৰু কম্পেৰিজন উইথ মেনি হা বহুত মানুহ থাকিব বা বহুত বস্তু থাকিব হ'ব ঠিক আছে অ'কে গতিকে ইয়াতে কি হ'ব প্ৰথমটোতো নালাগে একো বহাবলৈ হয় ছেকেণ্ডটো চোৱা মাই গ্ৰেণ্ডপা ইজ ইয়াত দেন ৱৰ্ডটো আছে গতিকে কি হ'ব অল্ডৰ কম্পেৰেটিভ ডিগ্ৰী ইউজ কৰিব লাগিব অল্ডাৰ হ'ব এইটো ঠিক আছে নেক্সট ৰোহনছ গ্ৰেণ্ডপা ইজ দা ইয়াতে দা ৱৰ্ডটো আছে গতিকে ইয়াত কি হ'ব চুপাৰলেটিভ ডিগ্ৰী মাষ্টৰ চুপাৰলেটিভ ডিগ্ৰী হৈছে most MOST মই অলৰেডি কৈছোঁ এইবাৰ হা এডুকেটেড পাৰ্চন ইন দ্য ৱৰ্ল্ড নেক্সট হ'ব হি এন ইজ ফ্ৰম দ্য গুৱাহাটী ইউনিভাৰ্চিটি একৰ্ডিং টু ৰহন হিজ গ্ৰেণ্ডপা ইজ গুড আছে ইয়াতে বেষ্ট হৈ যাব ইন দ্য ৱৰ্ল্ড গতিকে ৱৰ্ল্ডৰ আটাইবিলাক গ্ৰেণ্ডপা লগত কম্পেয়াৰ কৰিছে গতিকে কি হ'ব এইটো গুডটো হৈ যাব বেষ্ট হৈ যাব হা চ' ইয়াত আকৌ একো নালাগে কি কাৰণে ইয়াতে এজন মানুহে আছে কাৰো লগত কম্পেয়াৰ কৰা নাই ঠিক আছে অ'কে নেক্সট ইয়াতে ভুলটো কি প্ৰত্যেকটো চেণ্টেঞ্চত এটা ভুল আছে সেইটো শুদ্ধ কৰিব লাগে হয়নে নহয় প্ৰথম ভুলটো কি ইয়াতে এন কাৰণ বয়টো কনচনেণ্ট হয় নে নহয় কনচনেণ্টৰ আগত এন নালাগে কি লাগে এ লাগে নেক্সট হি নেম ৱাজ গতিকে ইয়াত ভুলটো ক'ত হি হৈ আছে হয়নে নহয় কাৰণ হি নেম ৱাজ নক আমি কি কওঁ হিজ নেম ৱাজ কওঁ হয়নে নহয় হিজ কওঁ চি ৱাজ এন অৰফেন এতিয়া ল'ৰা ৰহন ইজ এ বয় চ' ইয়াতে কি হ'ব ৰহনটো ল'ৰা গতিকে কি লাগিব হি নহয় হি হ'ব চ' হি নেক্সট হি হেড মেনি ফ্ৰেণ্ড চ' মেনি বুলি ক'লে প্লুৰেল নাম্বাৰ কিন্তু ইয়াত এছ এটা নাই চোৱা মেনি ফ্ৰেণ্ডছ প্লুৰেল নাম্বাৰ হ'লে এছ লাগিব গতিকে কি হ'ব এইটো ফ্ৰেণ্ডছ FRIENDS হা নেক্সট হি ৱাজ মোৰ ইণ্টেলিজেণ্ট ইয়াত দা আছে গতিকে দা থাকিলে সদায় চুপাৰলেটিভ ডিগ্ৰী আৰু ইণ্টেলিজেণ্টৰ চুপাৰলেটিভ ডিগ্ৰী কি ইণ্টেলিজেণ্ট মোৰ ইণ্টেলিজেণ্ট মষ্ট ইণ্টেলিজেণ্ট চ' মষ্ট ইণ্টেলিজেণ্ট হ'ব এইটো ঠিক আছে আৰু নেক্সটটো কি আছে পিপলছ লাভ হিম ভেৰি মাছ অ'কে এইটো ইম্পৰ্টেণ্ট হয় পিপলছ বহুত মানুহ থাকিলে পিপলছ নহয় ইয়াতে মানে এইটো মনত ৰাখিবা পিপলছৰ লগত এছ নালাগে লেট মি ৰিপিট পিপলত বহুত মানুহক বুজায় ঠিক আছে বহুত মানুহক বুজালে এইটো পিপলটো এনেই প্লুৰেল নাম্বাৰ গতিকে ইয়াৰ লগত এছ নালাগে ঠিক আছে এইটো এছ লাগিলে ভুল হ'ব ঠিক আছে চ' পিপলৰ লগত কেতিয়াও এছ নালাগে চ' ইয়াত ভুলটো ক'ত পিপলছ আছে ইয়াতে এছটো নালাগিব ইয়াতে হ'ব এছটো নালাগে ঠিক আছে চ' ইয়াতে কি হ'ব PEOPLE চ' তোমালোকে এইকেইটা ভালকৈ কৰিবা আকৌ এনেকুৱা এক্সামত আহিব কিন্তু ঠিক আছে একজেক্টলি এইকেইটা নাহে কিন্তু এনেকুৱা ধৰণৰ ৰুলৰ তোমালোকৰ এক্সামত আহিব ঠিক আছে সেইকাৰণে কি কৰিবা আই ৰিপিট ইট এগেইন যিবিলাক মই গ্ৰামাৰৰ ওপৰত কি দিছিলোঁ ভিডিঅ'জ দিছিলোঁ সেইবিলাক চাবা এনেই ভিডিঅ'বিলাক ওপৰে নাচাবা কাৰণ এনেই ওপৰে চালে তোমালোকে গ্ৰামাৰ ৰুলছবিলাক বুজি নাপাবা আৰু ৰুলছবিলাক বুজি নাপালে ইংলিছত ভাল মাৰ্কছ নাপাবা ঠিক আছে চ' থেংক ইউ ভেৰি মাছ